তোমালোকৰ আজিকালি ষ্টেজত তোমাৰ আৰু হিৰকৰ হয়। জুতিটো খুব ভাল পায় মানে কেতিয়াবা হঠাতে বিয়া নাম গাই দিয়া বিয়া নামৰ সুৰ মানে বাঁহীত বজাই দিয়া আৰু বজাই। তোমালোকৰ জুতি ভাল লাগে কিন্তু হিৰকৰ আৰু তোমাৰ জুতিটো খুব ভাল লাগে আৰু ধুনীয়া বাঁহীৰ সুৰত মানে আমাৰ পাকঘৰটো জুইৰ তাপত বাঁহীৰ সুৰত একেবাৰে জীপাল কৰি তুলিব একদম। চাংঘৰ ধুনীয়া কেনেকৈ বগাও জখলা কৰে আজি ধুলে তগৰে মাতে লিগাং চাব আজি ধুলে তগৰে মাতে লিগাং চাব বিৰাট হুলস্থুল এটা হৈ গ'ল মানে জুবিন দাই ৰঙিয়াৰ পৰা ইয়াৰ পৰাই গৈ আছিল কাঞ্চনজংঘা চিনেমাখনৰ প্ৰমোচন কৰি আৰু মই গান গোৱাৰ আগে আগে দাদাই গৈ পেলাই সেইখিনি জেগা পালে আৰু মোৰ ইমানেই মানে কি বুলি ক'ম মই গাবলৈ লৈছো প্ৰতিধ্বনি গানটো যিটো দাদাই গাইছিল জুবিন দাই গাইছিল ভূপেন হাজৰিকাদেৱৰ মই যেতিয়া ষ্টেজত উঠিছো এই ভিডিঅ'টো মোৰ ফেচবুকত এতিয়াও দিয়া আছে দাদাই সন্মুখত এনেকে বহি চাই আছে তাৰপিছত এইফালে দাদাৰে গান মোৰ এনেকুৱা ভয় লাগিছে মই তলৰ পৰা ওপৰৰ পৰা দেখি আছো দাদাক তাৰপিছত যেতিয়া গান নমস্কাৰ গোৱা আপোনালোক সকলোকে মৰিজুই আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো পিয়াজখিনি আচলতে ফ্ৰাই হৈছে আৰু এতিয়া মই বাকি দিওঁ দেই বিৰাট কষ্ট হৈছে তো মই বাকি দিলো বাৰু এফালে মানে পিয়াজখিনি ফ্ৰাই হৈ গ'ল তাৰপাছতে এয়া দি দিলে এটোৰ ওপৰত দেখি সকলোৱে খুব সুখ পাব জ্যোতিপলক এটোৰ ওপৰত দেখি খুব সুখ পাব নে কি কোৱা হিৰ ভাল পাব আৰু হিৰকো একে খালি হিৰকে নাই অলপ মোতকে জানে জানা হৈছে সি মোতকে অলপ জানে এতিয়া আমি হালধি যুগটো পাৰিবা চাও বেছি হলে আমি খাব লাগিব নিজে খাব লাগিব ভাল হলেও নিজে খাব লাগিব বেয়া হলেও নিজে খাব লাগিব দিয়া অকমান নিমখটো মই দি দিওঁ কাৰণ নিমখটো যদি কিবা হৈ যায় উষ্টিচ হৈ গলে নিমখটো বেলেগ বস্তু নিমখটো কম হলেও মাথা গৰম হ'ব নিমখটো বেলেগ বস্তু বেছি হলেও গৰম বেছি হলে মানে মিলাব দিগদাৰ কম হলে অলপ পাৰি এতিয়া লৰাই দিয়া তোমালোকৰ খুৰীয়ে যেতিয়া ভিডিঅ'টো চাব মায়ে হাঁহিব বেলেগ একো নহয় মায়ে হাঁহিব মায়ে যেতিয়া ভাবিব বেলেগ আৰু এবাৰ জ্যোতিপলক ঘৰত নেৰে আৰু মাংস খাবই লাগিব ঘৰত গৈ পানি এবাৰ মই ঘৰত যাই বনাম ভালকে বনাম এবাৰ ভালকে বনাবা পাৰিম লাগিছে নেকি পাৰিম লাগিছে বেলেগ মছলা দিয়া নাই পিছা জিৰা অকমান আছে এয়া পিছা জিৰা দি দিলে আৰু এইফালে বিলাহীটো দি দিওঁ নেকি এইফালে বিলাহী ডাঙৰ ডাঙৰকৈ কটা বিলাহী দিয়া গ'ল আৰু আলুখিনি লগতে দিয়ে দিওঁ এইখিনি দিব পৰা বাস এতিয়া মই নথকাৰ অনুভৱ গানটোকে গোৱাৰ অকমান চেষ্টা এইটো কৰিম তোমালোকৰে গান আৰু এতিয়া গোটেই ৰাইজৰে গান মনত পৰিলে দাদালৈ মনত পৰিলে সেইটোৱে ডাইৰেক্ট শুনি লয় আৰু মানুহে সেইটো আচলতে আকাশ দাই যেতিয়া লিখিছিল তেতিয়া আচলতে তেওঁ সেইটো ভাবিয়ে লিখিছিল যে দাদা নোহোৱা এটা যদি হৈ যায় তেতিয়া কেনেকুৱা এটা অৱস্থা হ'ব পাৰে সেইটো ভাবিছিলে আৰু তেওঁ সেনেকৈ বনাইছিল গানটো আমি হয়তো সেইকাৰণে ইমান বেছি গুৰুত্ব দিয়া নাছিলো কাৰণ আমি দাদা নোহোৱা হোৱা কথাটো জুবিন গাৰ্গো যে নোহোৱা হ'ব পাৰে সেইটো কোনো কল্পনাই কৰিব নাই সেইকাৰণে অকমান আমি তেতিয়া গানটো ইমান বেছি এটা গুৰুত্ব দিয়া নাছিলো অকল আমি নহয় মানে গোটেই অসমবাসীয়ে গানটো শুনা নাছিল কিন্তু সেই যেতিয়া যিদিনাখনি তেওঁক ইয়ালৈ আনিছিলে সেইদিনাখনি চাৰিওফালে অকল সেইটো গানেই বাজিছিল চাৰিওফালে আৰু তাকো গানটোৰ লগত প্ৰতিটো শব্দ ইমান ধুনীয়াকে মিলে অকণ গাবলৈ চেষ্টা কৰো বাৰু মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা
নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা মোৰ কবিতাৰ ছন্দ গানৰ সুৰ বুজিবা তুমি সেইদিনা যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে মই নথকা অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা। মানে কি এটা এটা শব্দ মানে এনেকুৱা সঁচাকে সি দাদাক মানে পুৰা লৈ গোৱা নিচিনা হৈ গৈছে আৰু গানটো আৰু মানে কি ক'ম এটা এটা আখৰ এটা এটা শব্দ হয়। তেওঁৰ লগত মিলি গ'ল আৰু যিদিনাৰ পৰা আচলতে দাদা নোহোৱা হৈছে আৰু দাদা সেইটো জানিছিলো মই জানিছিলো নোহোৱা পিছত চব এইটো জানো বেলেগ কিন্তু দেই আৰু আপোনালোকে গম পায় জ্যোতি বোলে ধুনীয়া ধুনীয়া গান গায় কিন্তু এই ষ্টেজত যে গান গাই থাকা হয়। কেতিয়াবা কোনোবা ছোৱালীয়ে প্ৰপ'জ কৰিছিলে নেকি ষ্টেজতে আছে নেকি তেনেকুৱা মিঠা অভিজ্ঞতা এইবিলাক থাকে বাৰু নথকা নহয় নে ভাল লাগি গৈছিল নেকি কেতিয়াবা কাৰোবাক সেইটো আচলতে সেনেকে লোৱা নাযায় উম, মই বিশেষকে অলপ মানে কি যেতিয়া অনুষ্ঠান কৰি থাকো সেইখিনি সময়ত মই ৰাইজখনৰ লগতে থাকো হয় তাত পাৰ্টিকুলাৰ এটা বা দুটা মানুহক লৈ আচলতে মই হেৰি নকৰো গোটেই ৰাইজখন যাতে এটা অনুষ্ঠানখন ভালকে চাব পাৰে হয়। সেইখিনি সময়ত আচলতে বেলেগ একো মনলৈ নাহে কিন্তু পিছত মেছেজ দিয়ে নিদিয়া নহয় পিছত মেছেজ দিয়ে কিন্তু মই আচলতে বৰ বিশেষ এটা এইবিলাকত গুৰুত্ব নাই কাৰণ আচলতে মোৰ এটা বেলেগ হেৰি এটা আছে জীৱনত গতিকে সেই ক্ষেত্ৰত সপোন এটা আছে প্লাছ গোটেইখিনি যাতে পূৰণ হয় সেইখিনি বস্তু আগতে নিজৰ ভৱিষ্যতটো যাতে যিটো সপোন দেখিছো আচলতে আপুনি কোৱাৰ নিচিনাকে সেইটো আগতে যাতে সফল হয় সেইটোৰ কাৰণে চেষ্টা কৰি আছো বাকী চাওঁ কি হৈ থাকে ভৱিষ্যতে আৰু যেতিয়া তুমি সৰুৰে পৰা মই এতিয়া কৈছো যে একদম সৰুৰে পৰা বৰ্তমান এই সময়লৈকে তোমাৰ এনেকুৱা এটা ঘটনা মনত আছে নেকি যিটো তোমাৰ ভাবিলে ভাল লাগি যায় জুবিনদাক প্ৰথম লগ পোৱাৰ দিনা সিদিনা হয়তো মই নিজেও মানে যদি সেই সময়খিনি হয়তো কেতিয়াও সেইটো অনুভৱ কেতিয়াও নাহিব আমাৰ মোৰ নিজৰ মনত যে সেনেকুৱা এটা অনুভৱ অকল দাদাক লগ পালেহে পাওঁ আৰু প্ৰথম যিদিনা লগ পাইছিলো সেইটো অনুভৱ আৰু বেলেগ আছিল মই তেতিয়া LCB কলেজত পঢ়ি আছিলো আৰু কলেজৰ বেষ্ট ছিংগাৰখিনিক জুবিনদাৰ ভূপেন হাজৰিকাদেৱৰ যিটো উদ্দীপনা বুলি অনুষ্ঠান হয় আমাৰ ছাত্ৰ সন্থাৰ ফালৰ পৰা যিটো পাতে দীঘলী পুখুৰী পাৰত ভূপেন হাজৰিকাদেৱৰ গোটেই গীতবিলাক লৈ পেলাই এটা অনুষ্ঠান পাতে প্ৰত্যেকখন স্কুলৰ মানে কলেজৰে বেষ্ট ছিংগাৰখিনিক মাতি পেলাই অনুষ্ঠানটো কৰা হয় গতিকে সেই অনুষ্ঠানটোত মই এটা গান গাবলৈ সুযোগ পাইছিলো মই যেতিয়া গানটো গাম সেইখিনি সময়তে আচলতে বিৰাট হুলস্থুলতা হৈ গ'ল মানে জুবিন দাই ৰঙিয়াৰ পৰা ইয়াৰ পৰাই গৈ আছিল কাঞ্চনজংঘা চিনেমাখনৰ প্ৰমোচন কৰি আৰু মই গান গোৱাৰ আগে আগে দাদাই গৈ পেলাই সেইখিনি জেগা পালে আৰু মোৰ ইমানেই মানে কি বুলি ক'ম মই গাবলৈ লৈছো প্ৰতিধ্বনি গানটো যিটো দাদাই গাইছিল জুবিন দাই গাইছিল ভূপেন হাজৰিকাদেৱৰ মই যেতিয়া ষ্টেজত উঠিছো এই ভিডিঅ'টো মোৰ ফেচবুকত এতিয়াও দিয়া আছে দাদাই সন্মুখত এনেকে বহি চাই আছে তাৰপিছত এইফালে দাদাৰে গান মোৰ এনেকুৱা ভয় লাগিছে মই তলৰ পৰা ওপৰৰ পৰা দেখি আছো দাদাক তাৰপিছত যেতিয়া গান গোৱা হ'ল চব শেষ হ'ল তাৰপিছত মই নামিলো দাদাক সম্বৰ্ধনা দিবলৈ ষ্টেজত উঠালে তাৰপিছত গোটেইখিনি হৈ গ'ল মই মানে অনুষ্ঠান কি হ'ব কি নহ'ব মই এইবিলাকত একদম নাই মই দাদা পিছে পিছে যাব লাগে কাৰণ অনুষ্ঠানটোত বহুত বেছি মানুহ নাছিল মানে যিখিনি একদম গান গোৱা আমাৰ বেছি ছিংগাৰ্ছখিনি আছিল তাৰপিছত যেতিয়া দাদা গ'লগে মই পিছে পিছে গৈছো পিছে পিছে গৈ পেলাই মই দাদাৰ তেতিয়া যিখন ইনোভাত বেনাৰ পোষ্টাৰ লগাই পেলাই যিখন সজোৱা হয় হেৰিখন সেইখনত গৈ 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 মই দাদাক এনেকে এবাৰ চুই চাবৰ কাৰণে আইনাখনত এনেকে হেৰি কৰিছো মানে থপাই দিছো
তাৰপিছত দাদাই হেৰিখন মেলিছে, মানে আইনাখন মেলি দিছে, দি পেলাই মোক তেওঁ মনত ৰাখিছে, মানে ভাল গাইছ তই, মোক এনেকে হাতখন দি মই হেণ্ডশ্বেক এটা কৰিছোঁ। সেই মুহূৰ্তটো মই আহি পেলাই কান্দিছোঁ। আৰু মোৰ কলেজৰ, মই এতিয়াও LCB কলেজৰ যিখিনি মোৰ ছিনিয়ৰ দাদাসকল আছিল, তেওঁলোকে আচলতে মোক মানে সান্তনা দি আছে, তুমি কান্দিব নালাগে, মানে ভাল দিন তোমাৰ কাৰণে, এইটো সুখৰ দিন, এনেকুৱা কিবা কিবি। আৰু সমুজ্জ্বল কুমাৰ তেখেতে আচলতে মোক কৈছে, এইটো ভালহে, তোমাৰ আজি এটা ভাল লগা দিনহে, কান্দিব নালাগে নহয়, এনেকে কিবা কিবি কৈ পেলাই। আৰু সেই দিনটো মই কেতিয়াও নাপাহৰো, মানে জীৱনৰ হয়তো আটাইতকৈ, মই নমৰালৈকে সেই দিনটো মোৰ স্পেচিয়েল হৈ থাকিব সেনেকে। মানে আচলতে আজিকালি নতুন প্ৰজন্মৰ কিছুমানে তোমাতকে আৰু বেলেগে বেছি ভালকে গাইছে সেইটো ক'বলৈ টানেই পায়। তাতে জুবিন দাই আকৌ কাকো বেয়া নহয়, যদি ভাল গাইছ ডাইৰেক্ট তই ভাল গাইছ একদম। তেওঁ মানে সেনেকুৱা, মানে নতুন প্ৰজন্মখিনিক উৎসাহ দিব বহুত ধুনীয়াকে জানিছিল। ধৰা আমাৰ ইজনে সিজনক প্ৰতিযোগিতাতহে নামে, কিন্তু উৎসাহ জনোৱাটো খুব কম হয়। কিন্তু তেওঁ মানে প্ৰত্যেককে মানে উৎসাহ জনোৱাত একদম এক্সপাৰ্ট আছিল। আৰু মোৰ এটা গান, কথা দিলো বুলি গান এটা, জুবিন দাৰে গান, আমি বনাইছিলো, মই গাইডটো গাইছিলো, আমাৰ আৰ্চাদ ছাৰ তেখেতে গানটো বনাইছিল। সেই গানটোত একদম মই গাইডটো গাইছিলো, একদম লাষ্টৰ ফালে হামিং এটা আছিল। এতিয়াও গানটো জুবিন দা আৰু দীপলিনা বাই গাইছিল অৰিজিনেল গানটো। সেই গানটোত লাষ্টৰ ফালে যিটো হামিং আছিল, সেই হামিংটো মই গাই থৈ দিছিলো এনে হেৰি কৰি। জুবিন দাই গানটো শুনি পেলাই গোটেই গানটো তেওঁ গালে। সেই গানটো মোৰ এতিয়া মনত আছে, খুব বেছি 7 মিনিট নে 10 মিনিটত গাইছিল মানে গোটেই গানটো। হামিংটো দাদাই নাগালে, কৈছে এইটো ৰাখি দে, এইটো ভালে লাগি আছে, এইটো ৰাখি দে, এনেকে তেওঁ নাগালে মানে হামিংটো। তোমাৰটোৱে থাকি গ'ল, এতিয়াও গানটোত, অফিচিয়েল গানটোত হামিংটো মোৰে থাকিব। তোমাৰ কাৰণে সেইটো বহুত ভাল দিয়াচোন, বহুত ভাল ন। তুমি দাদাৰ যেনে গান এটাতো হামিংটো তোমাৰ আছে, হামিং কিঙৰ গানতে তো হামিংটো তোমাৰ আছে, এইটো কিমান মানে ভাল কথা ন। সেইটো আচলতে মোৰ তোমাৰ মানে কিবা ভাগ্য, মোৰ ভাগ্য। আৰু এটা গান, কথা দিলো বুলি, চৰি, কবিতা, সেই গানটো দীপলিনা বা আৰু মোৰ গানটো, সেই গানটো আচলতে জুবিন দাই মোক কৈছিলে যে, তুমি যেতিয়া প্ৰডিউচাৰে গানটো গোৱাব নিছিল দাদা, তেতিয়া দাদাই কৈছিলে এইটো আনিয়ে গাব, এইটো মই নালাগে, ইয়াক গোৱাই দে। সেই গানটো দাদাই নাগালেই। দাদাই মানে নতুন প্ৰজন্মক ইমানেই ভাল পায় বা ইমানেই ছাপোৰ্ট কৰিছিল, সেইটো কাৰণেতো পগলা, সকলোবিলাক পগলা সেইটো কাৰণে দাদাৰ কাৰণে। আজি সঁচাকে মানে কি, মৰিবলৈও ভয় নকৰে, মাৰিবলৈও ভয় নকৰে, তেনেকুৱা টাইপ মানে আমাৰ উঠি অহা নৱপ্ৰজন্মৰ দাদাৰ বাবে। এতিয়া যিটো খুব ধুনীয়াকে কথাবিলাক শুনি আছো, আচলতে মানে কি আৰু আবেগিকো হৈ গৈ আছো। তাৰ মাজতে যিহেতু ফাগুনৰ বতৰ, সিফালে বিহু, সিফালে ওচৰ চাপিছেহি, তোমালোকতো খুব ব্যস্তই হৈ যাবা। আৰু এটা মাহৰ পাছত তোমালোক আৰু এতিয়াও ব্যস্ত, কিন্তু তেতিয়া আৰু ব্যস্ত হৈ যাবা বিহুৰ সময়ত। কিন্তু তোমালোকৰ আজিকালি ষ্টেজত তোমাৰ আৰু হীৰকৰ জুতিটো খুব ভাল পায় মানুহে। কেতিয়াবা হঠাতে বিয়া নাম গাই দিয়া, বিয়া নামৰ সুৰ মানে বাঁহীত বজাই দিয়া, আৰু তোমালোকৰ জুতি ভাল লাগে। কিন্তু হীৰকৰ আৰু তোমাৰ জুতিটো খুব ভাল লাগে। আৰু সেইটো কাৰণে যিহেতু আমাৰ মাজত হীৰকো উপস্থিত আছে, তেতিয়াহ'লে বিহুৰ বতৰ, চাংঘৰ ধুনীয়াটো খুব ধুনীয়া বজাই হীৰকে, তেতিয়াহ'লে তুমি গাবা, হীৰকে বজাব। মই অনুৰোধ কৰিম অকণমান আমাৰ পাকঘৰৰ ৰাইজৰ বাবে, মই হীৰকক অকণমান আমাৰ এইফালে মাতিম, আৰু ধুনীয়া বাঁহীৰ সুৰত, মানে আমাৰ পাকঘৰটো জুইৰ তাপত বাঁহীৰ সুৰত একেবাৰে জীপাল কৰি তুলিব। আহা তেতিয়াহ'লে। কথাটো হ'ল মানে কি, মই পাকঘৰত বহিছো আগতে, কিন্তু আজি বন্ধু জ্যোতিপল আছে, গতিকে যিহেতু মোৰ ঘৰ ৰঙিয়াত, আৰু আজি জ্যোতিপল ৰঙিয়াত আহিছে, গতিকে জ্যোতিপলৰ লগত ময়ো আহিলো। গতিকে বাইদেৱে অনুৰোধ কৰিছে, মানে আমাৰ কিছুমান ভিডিঅ' মানে ফেচবুকত ৰাইজে বহুত বেছি মৰম দিছে। এতিয়া আমাৰ ষ্টেজৰ এটি ভিডিঅ' চাংঘৰ ধুনীয়া গীতটো মই জ্যোতিপলে গাইছিল, আৰু মই বাঁহী বজাইছিলো। গতিকে সেইটো ভিডিঅ' মোটামুটি মিলিয়ন ক্ৰছ কৰিছে। আৰু গতিকে সেইটোকে অকণমান বজাবলৈ, গতিকে মই কেমেৰাৰ পিছফালে আছিলো, কিন্তু ৰিকুৱেষ্টত মানে আগফালে আহি গলো। কিন্তু মানে বাঁহীটো আকৌ, কিন্তু মোৰ এটা কথা, মানে গাড়ীতে থাকে, ভাগ্য ভাল। গতিকে বাঁহীও আছিল, তাকো চাৰ্জ নাই বোলে বাঁহীত। নাই, এইটো আমি ধেমালি, আৰু মানে অফ কেমেৰা আমি কিবা কিবি কৰিছিলো। কিন্তু আমি যিহেতু মানে বাদ্যযন্ত্ৰী, গতিকে আমাৰ যন্ত্ৰ কিন্তু গাড়ীত থাকেই। গতিকে ভালেই হ'ল, আমাৰ জ্যোতিপলেও গীটাৰ লৈ আহিছে আজি, খুব ধুনীয়াকে অনুষ্ঠান। খুব ধুনীয়াকে আমাৰ জ্যোতিপলে কিছুমান কথা কৈছে, বাইদেউ সুধি আছে, গতিকে আমি চাই আছো। গতিকে বজাই দিছো আৰু নেকি, চাংঘৰ ধুনীয়াটোৱে আমি হেৰি কৰি দিওঁ।
চাংঘৰ ধুনীয়া কেনেকৈ বগাও জখলা কৰে আজি ধুলে তগৰে মাতে লিগাং চাবলৈ আজি ধুলে তগৰে মাতে লিগাং চাবলৈ কুকুৰাৰ পোৱালি এৰি থৈ আহিলো লিগাং চামে বুলি ওলাই আহিলো কাহিতে এৰিলো হাতে মূৰে কনে গৈ কাহিতে এৰিলো গতিকে ৰাইজে কেনে পাইছে নাজানো আমি অকনমান চেষ্টা সঁচাকে কৰিম মানে কি কৰো মানে কি গানৰ সুৰত বাঁহীৰ সুৰত কি ক'ম আৰু পাকঘৰৰ মানে আৰু জীপাল হৈ গৈছে লগতে আপোনালোক আছেই আৰু কি লাগে বাৰু লগতে মুৰ্গীৰ মাংস আমাৰ জ্যোতিপলে মানে এইখিনিতে কৈ দিও মানে জ্যোতিপলে খুব ধুনীয়া বনাই আছে কি বনাই আছে কাম কিন্তু এইখিনিতে কৈ দিও বনাইছে কিন্তু বঢ়িয়া বনাইছে গোন্ধও ধুনীয়া আৰম্ভণিতে মানে আমাৰ ৰান্ধনি দেখি মোৰ মানে কি কম আৰম্ভণিতে মানে চিন্তা হৈছিল মানে তেলৰ বটলটো লৈছিল ঢালিয়ে আছে লাষ্টত মই ৰখাইছো বোলে হ'ব আৰু চিগনেল দি আছো পিছফালৰ পৰা গতিকে যিয়ে নহওক বাৰু জ্যোতিপলে চেষ্টা কৰিছে আৰু কিবা এটা বজাবা নি গতিকে নহয় কি জানা তুমি যে বিয়া নামটো বজোৱা বিয়া নামটো ঠিক আছে ৰিচেণ্ট আৰু আমাৰ মানে আনকমন বিয়া নাম দিছে আৰু ৰাইজে বিয়া নামটো অনুৰোধ কৰে মানে চবতে কৰে মানে ষ্টেজত মানে আমি জ্যোতিপলে গমেই পায় মানে তলৰ পৰা চিঞৰি থাকে যে বিয়া নাম লাগে আৰু আমাৰ মানে কি হয় হিৰক মোতকে যথেষ্টখিনি ডাঙৰ কিন্তু মানে আমাৰ মাজত সেই দাদা বা ভাইৰ নিচিনা নহয় আমি বন্ধুৰ দৰে সেইকাৰণে আমাৰ গোটেই বেণ্ডটোৰ মেম্বাৰ্ছ খিনিও আমাৰ তেনেকুৱা মানে একদম বন্ধুৰ নিচিনা হয় তেতিয়া মানে কি হয় আচলতে যিকোনো বস্তু এটা যেতিয়া সমবয়সৰ হয় তেতিয়া মানে সবে মিলি পেলাই কামটো কৰা যায় গতিকে বেছি ভাল লাগে অনুষ্ঠানটো কৰিও ভাল লাগে আৰু আমাৰ মানে সেই মিলাপ্ৰীতিটো বহুত বেছি অনুষ্ঠানখনত মানে কেনেকে ক'ত কি মানে বজাব লাগে কি বজাব লাগে আমি গোটেই ডিসাইড কৰি লওঁ হিৰকক কওঁ যে তুমি এইখিনি পাৰ্ট হেৰি কৰিবা সি ধুনীয়াকে গোটেইখিনি চম্ভালি লয় বা আমাৰ গোটেই মিউজিচিয়ানছ খিনি মোৰ ভাইটিয়ে গোটেই আমাৰ হিৰক আৰু মই চাগে আমাৰ বেছিভাগতকৈ ডাঙৰ মোতকে হিৰক ডাঙৰ আৰু বাকীখিনি হয়তো মোতকে সৰু গোটেইখিনি গতিকে সব আমাৰ একেলগে একদম ধুনীয়াকে থাকো গতিকে ভাল লাগে হিৰকো মোৰ লগত আজি 2 বছৰ হৈ গ'ল হয় 2 বছৰ গতিকে এনেকে থাকিম আপোনালোকে মৰম দি থাকিব গতিকে বিয়া নাম যেহেতু আমাক ৰাইজে অনুৰোধ কৰে ষ্টেজত যেতিয়া আমি জ্যোতিপলে গান গাই থাকা আমি বজাই আচল হিৰকৰ ওচৰত বিয়া নাম দিয়াৰ অৰ্থটো হ'ল মানে হিৰকৰ বিয়াও আহি আছে গতিকে হিৰক নহয় বিয়া নাম মই এইখিনিতে এটা কথা বাহি যেতিয়া মই প্ৰথম লৈছো কিন্তু বিয়া নাম মোৰ কিন্তু এৰা দিয়া নাম প্ৰথম কিন্তু বাহিত মই বিয়া নামেই কিন্তু উঠাইছো একদম প্ৰথম আৰু খুব প্ৰথম একদম প্ৰথম বাহিত মোৰ উঠিছে বিয়া নাম কিন্তু এতিয়ালৈকে বিয়া নাম এৰা দিয়া নাই মানে আৰু ভাইৰেলো হৈছে কিন্তু বিয়া নামেই কিন্তু মানে মোৰ ইউটিউবত যিকেইটা মানে ভাইৰেল যোৱা ভিডিঅ' আছে বিয়া নাম আৰু ষ্টেজতো বিচাৰে বিয়া নাম গতিকে আজিও পাকঘৰৰ মজিয়াত বিয়া নাম এতিয়া হিৰকৰ বিয়াটো আমি শুনিম বিয়া নামেই শুনিম গতিকে যিয়ে নহওক মানে প্ৰথমে মই সিদিনাটো উৰুলি দিছিলো উৰুলিটো মানে একচুৱেলি ৰাইজে বহুত বেছি মৰম দিছিল আৰু এইটো মানে এইটো ৰিচেণ্ট ভাইৰেলো গৈছে ভাইৰেল মানে বহুত মানুহ চাইছে আৰু গতিকে উৰুলিৰ পৰা আৰম্ভ কৰিছো আজি একদম বেলেগ ধৰণৰ হৈছে পাকঘৰ
বিয়া চেচ অ' বাপৰে, কি কম, ইমান ভাল লাগিছে মানে, ইমানে ভাল লাগিছে মানে বুজাব নোৱাৰিম আৰু দেই। বিয়া খুব ভাল চেচ খুব ভাল লাগিলে। বিয়া শেষ কৰি তোমাক দিলো আমি বহুত পাকঘৰত বেছি ধন্যবাদ। মানে একদম বেলেগ এটা পৰিৱেশ তুমি দিলা, তাৰ কাৰণে তোমাক বহুত বেছি ধন্যবাদ। গতিকে জ্যোতিপল আৰু বাইদেউ আমাৰ মানে কথা পাতি থাকিব, মানে শেষৰ পিনে আহিছে অনুষ্ঠান, গতিকে মই যাওঁ। গতিকে আপোনালোকক বাই বাই দিছো। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পায় যিমান পাৰে শ্বেয়াৰ কৰি দিব, তেতিয়া ভাল লাগিব আমাৰো। গতিকে মাংস হওঁ মাংস খাওঁ আমি খাব লাগে। আৰু জ্যোতিপলে যিমানে মানে ধুনীয়া গান গায়, আৰু আপোনালোকৰ ওচৰে পাছৰে দূৰত যিমান পুৰা মাতক, আৰু পুৰা আপোনালোকৰ অঞ্চলত জীপাল কৰি দিলক, দুয়োৰে জুতিয়ে দি জীপাল কৰক, একদম খুবেই বেছি আপোনালোকে একদম নাচি উঠিব আৰু ঠিক আৰু আছে, তেতিয়াহ'লে আমি কণ্টিনিউ কৰো। ঠিক আছে, মই গৈ দিওঁ। অ' বাই বাই। দিয়া। আমি যিহেতু শেষৰ ফালে আহিছো, জ্যোতিপল ইমান মৰম লগা ল'ৰাটোৰ পিছে প্ৰেয়সী আছেনে নাই? সকলোৱে জানিব বিচাৰিব, হয়নে নহয়? সেইটো আচলতে চবৰে থাকে, মই অ'। নাথাকা বুলি নকওঁ, কিন্তু এতিয়া নাই। আৰু আগতেও আচলতে থাকে নহয় একপক্ষীয়, সেনেকুৱা আছিল, নথকা নহয়। কিন্তু একদম মানুহে কয় যে ৰিলেশ্যনশ্বিপ বা তেনেকুৱা এতিয়ালৈকে নাই। কিন্তু মই আচলতে এটা লাভ হ'ল যে এতিয়ালৈকে যিমানখিনি আছিল একপক্ষীয় বা তেনেকুৱা, মোৰ সৃষ্টি বহুতখিনি হৈছে। যিমানখিনি মানে মানে বহুত বহুত নহয় নহয়, মানে সময় কথা কৈছো। সময় যিমানখিনি সময় আছিল, সেই সময়খিনিত আচলতে মোৰ গানৰ সৃষ্টি বহুতখিনি হৈছে। আৰু সেইটো এটা ভাল কথাও বাৰু, কাৰণ পজিটিভ চাইড এটাত মই বস্তুখিনি লৈ আহিছো। মোৰ জীৱন গানটো আছিল সেনেকুৱা এটা পৰিস্থিতি। ৰবা, তুমি বহুত গান গালা, জুবিনদাৰ গান গালা, কিন্তু তোমাৰ নিজৰ গান এটা গাব লাগিব নহয়? নিশ্চয়, মোৰ এটা গান মাজতে ইনষ্টাগ্ৰামত ট্ৰেণ্ডিঙত চলি আছিল, সেইটো গান অকমান গাই দিছো। মানে তোমাৰ প্ৰেয়সীক লৈ যেতিয়া তুমি ব্ৰেকআপ হওঁতে লিখিছিলা, ব্ৰেকআপ হ'বলগীয়া মই ৰিলেশ্যন আহাই নাই, বাপৰে, একপক্ষীয়হে সঁচা আছিল। কথা কৈছে নে মিছা কথা কৈছে বাৰু, সেইটো ৰাইজে জানিব বাৰু। প্ৰেয়সীক লৈ লিখা এটা গান মই শুনিব বিচাৰিম অলপ। প্ৰেমিক যিটো ফাগুনৰ মাহ, ফাগুন মানে প্ৰেম, মই আচলতে মই তেনেকুৱা গান এটা শুনিব বিচাৰিম। মই প্ৰেম মানে আচলতে মোৰ প্ৰেমটো দুখে হ'ল, সেইকাৰণে আচলতে মোৰ গানবিলাকো যিখিনি নিজে লিখা গান, সেইখিনি দুখৰে। গতিকে তেতিয়াহ'লে দুখৰ এটাকে শুনিম আৰু। মানে ক'ব পাৰি ব্ৰেকআপ চং নহয়, কিন্তু দুখৰ গান। হয়তো কিছু সংখ্যকে শুনিছে গীতটি, অকমান গাই দিছো। যেনেকে ফাগুনে মানে হেৰি ৰঙা পলাশ মদাৰো ফুলাই আৰু ধূলিও আনে, তেনেকুৱা ধৰণৰ আৰু মোটামুটি মানে তেনেকুৱা ধৰণৰ হৈছে, বুজি পোৱাই বুজি পাইছে আৰু। আচলতে এই গানটো ইনষ্টাগ্ৰামত বহুত কেইদিন ট্ৰেণ্ডিঙত আছিল গানটো, অকণ গাইছো। ও জীৱন কিনো মায়া, দুখতো যে দুখ কিয় ঢালি দিলা, ও জীৱন কিনো মায়া, দুখতো যে দুখ কিয় ঢালি দিলা, এতিয়ানো বাকী আছে কি, সুখবোৰ হ'ল মৰি খালি, চকুলোৰে ভাহি গ'ল সুখৰ পৃথিৱী, অচিনাকি এজাক ধুমুহাই মনে সজা সপোন ভাঙি যায়, জ্বলি থকা জোনটিও ডাৱৰত লুকায়, অচিনাকি এজাক ধুমুহাই মনে সজা সপোন ভাঙি যায়, জ্বলি থকা জোনটিও ডাৱৰত লুকায়। ইমান ধুনীয়া গান। আৰু ইয়াতে কওঁ, আমাৰ কেমেৰামেন পাছফালে থকা ঋতুৱে এই গানটো বাৰে বাৰে শুনি থাকে, আৰু এই ঋতু মানে এইটো ফেভৰেট গান তোমাৰ, খুব শুনে সি, সেইটো খুব লগাই লগাই পাকঘৰত সি কেকো বনাই থাকোতে সেই গানটো লগাই লগাই শুনি থাকে দেই। ইয়াৰ পৰা মই এই কৈছো, গানটো আচলতে এতিয়া এনেকুৱা হৈছে, কিবা এটা দুখৰ দুখ যদি কৰিলে কোনোবাই এই কোনোবাই গানটো লগাই বেকা দি দিলে, কোনোবাই কাৰোবালে মনত পৰি খুব দুখ লাগিলে তেতিয়াও শুনে। এতিয়া ল'ৰা মানুহতো এইটো আৰু মানে বুজি পাইছো আৰু সেইখিনি দুখ, এই গানটো লগাই দিয়ক, এই লগাই মানে শুনি থাকে, কাম কৰি থাকে মানে।
তাকে কৈছো আৰু খুব ধুনীয়া আৰু তুমি খুব ধুনীয়া এটা যাত্ৰা লৈ আগবাঢ়ি গৈ আছা বহুত ধুনীয়া কাম কৰি আছা আৰু আমিও আশীৰ্বাদ কৰিছো তুমি আৰু বহুত দূৰলৈ আগুৱাই যোৱা আমি আশা কৰিম মানে চাৰিওফালে অকল জ্যোতিপল হৈ যাওক একদম জ্যোতি পোহৰ বিলাই আৰু গোটেই অসমখনতে পোহৰ বিলাই যায় অসমৰ কি বাহিৰতো হওক তাকে আমি কামনা কৰিছো আৰু তুমি যে এই সফল যাত্ৰাৰ আঁৰত আচলতে কোন আছে তোমাৰ মোৰ প্ৰথমতে মোৰ গোটেই পৰিয়াল হয় মোৰ মা দেউতা দাদা তেওঁলোকে যিটো মোক সৰুৰ পৰাই যিমানখিনি ছাপোৰ্ট দিছে হয় সেই ছাপোৰ্টখিনি নাপালে হয়তো মই আজি এনেকৈ মানুহৰ আগত গান গাই থাকিব নোৱাৰিলোঁ তেওঁলোকে আচলতে মোক কেতিয়াও মানা কৰা নাই গান গাবলৈ যেতিয়াই ইচ্ছা কৰিছোঁ গান গাবলৈ সৰুতে তেতিয়াই কম্পিটিশ্যন হওক কিবা হওক তেওঁলোকে লৈ যায় পোৱা নোপোৱাটো ডাঙৰ কথা নহয় কিন্তু তেওঁলোকে যিটো উৎসাহ দিয়ে ঘৰৰ ফালৰ পৰা সেই বস্তুটো মই পাইছিলোঁ আৰু সেইটোৱে মোৰ চাগে এতিয়া এনেকৈ গান গাই থকাৰ প্ৰথম উৎসাহ চাগে ঘৰৰ পৰা আহিছিল তাৰপিছত মোৰ বন্ধুবৰ্গ বহুতখিনি মোক হেল্প কৰিছিল যেতিয়া কলেজত আছিলোঁ স্কুলত আছিলোঁ সেইখিনি সময়ত মোৰ শিক্ষাগুৰুসকলে মোক বহুত বেছি ভাল পাইছিল মই আচলতে জীৱনত কেতিয়াও এই প্ৰেক্টিকেল পৰীক্ষাবিলাকত যে ভাইবা হয় যে তাতে মই একদম শুদ্ধ উত্তৰ বা নিদিলেও গান এটা গাই গুচি আহোঁ পুৰা নম্বৰ পাই যাওঁ সেইটোৱে মানে গায়কসকলৰ সেইটো ভাল আৰু মোৰ ডিগ্ৰীত মোক যেতিয়া ফাইনেল আমাৰ হেৰি হৈছিলে তেতিয়া মোক ছাৰে সুধিছে মোক টিংকুমণি বুলিহে কলেজত জানিছিল মোৰ যিটো ঘৰত মাতা নাম তো টিংকুমণি তুমি পঢ়িছানে নাই গান গাই আছা নেকি মোক তেতিয়া শ্ব'বিলাক চলি আছে নে সোধে বোলো ছাৰ অকণমান চলি আছে শ্ব'বিলাক কিবা পাৰিবা নেকি ইয়াতে মোক সোধে দেখাই দিয়ে মানে বোলো ছাৰ অলপ চলপ পাৰিম পিছত যদি সোধে এইটো বস্তু যদি নোৱাৰো দিয়া হ'ব দিয়া আচলতে এইবিলাক মৰম সেইটো এইবিলাক বহুত মৰম মানে LCB কলেজত মই য'ত পঢ়িছিলোঁ ইণ্টাৰ কলেজ চেম্পিয়নশ্বিপ অকল মইহে পাইছিলোঁ গতিকে এতিয়াও মোৰ পোষ্টাৰ LCB কলেজৰ গেটতে লগাই থৈ দিছে গতিকে তেওঁলোকৰ সেই মৰমটো হয়তো মোৰ কাৰণে তেতিয়াৰ পৰাই আছিল আৰু সদায় থাকি যাব এইটো আশীৰ্বাদৰ মৰমখিনি খুব ভাল লাগিলে আচলতে আজি অনুষ্ঠানটো আজি বেলেগতকৈ বেলেগ হ'ল আৰু খুবেই বেছি ভাল লাগিছে আৰু ইফালে জ্যোতিপলে মাংস বনালে মাংস হ'লেই হপায় দেই আমি এইফালে গান শুনি থাকোতে যে এইফালে মাংস মানে সেই ভাপত সিজিয়ে গ'লগে হৈছেই মাংস ভাল হ'ব লাগে গোন্ধটো ভাল হৈছে নতুন ৰান্ধনীয়ে বনাইছে তাকো এইফালে কণ্ঠশিল্পী ভাল নহ'লে হ'ব জানো হ'বই ভাল এতিয়া হৈছেই চাগে আমি যিহেতু একেবাৰে শেষৰ পৰ্যায়লৈ আহিছো এইফালে মাংস হৈ গৈছে আৰু জ্যোতিপলৰ আটাইতকৈ ভাইৰেল হোৱা গানটো সেইটোৱে আমি শেষ কৰিম অনুষ্ঠানটি তাৰপাছত জ্যোতিপলেনো কেনেকুৱা মাংস বনাইছে আপোনালোকক জনাম আগে গানটো শুনি লওঁ তাৰ পাছত আমি খাম আৰু নে কি কয় তেতিয়াহ'লে একেবাৰে শেষৰ গানটো গাব আৰু দেই এইটো আচলতে ৰাসৰ টাইমত আজি 2 বছৰ হৈ গ'ল এতিয়াও আচলতে ভিডিঅ'টো মোৰ প্ৰায় গৈ থাকে মানে ইনষ্টাগ্ৰামত ষ্টৰীত মেনশ্যন আহে তো এই গানটো আচলতে খুব ভাল পায় আৰু সীমান্ত দাৰ গান আছিল আচলতে বহি গাইছিলোঁ গানটো সেইকাৰণে হয়তো অলপ বেছি মানুহে ভাল পায় মানে বহুতে এইটো কিছুমানে বেয়াও পাইছে কিন্তু মই আচলতে প্ৰগ্ৰেমটো 3 ঘণ্টা সময় গান গোৱাৰ পিছত আৰু সিদিনা মানে মোৰ লগত কোনো কো-ছিংগাৰ নাছিল 3 ঘণ্টা সময় মই অকলে গান গাইছোঁ তাৰপিছত মই বহুত ভাগৰুৱা হৈছোঁ তাৰপিছত মোৰ দাদা এজন আছিল তেওঁ মোক মানে ৰিকুৱেষ্ট কৰিছে তেওঁ আৰম্ভণিৰ পৰা গানটো ৰিকুৱেষ্ট কৰিয়ে আছে মই প্ৰথমতে 2 লাইন গাইছিলোঁ তেওঁ কৈছে নাই মই গানটো গোটেই শুনিম নোগোৱালৈকে মই নাযাওঁ লাষ্টৰ ফালে মানে মোৰ বিৰাট ভাগৰ লাগিছিল তাৰপিছত আমাৰ শ্ব'বিলাকত মানে কি আমাৰ ৰেষ্ট লোৱা হেৰি নাই মানে মই একদম ৰেষ্ট নলওঁ মই গান গোৱাৰ যদি কো-ছিংগাৰজনী উঠে মই বজাওঁ ইনষ্ট্ৰুমেণ্ট বজাওঁ বা তাই 2টা গান গোৱাৰ লগে আকৌ মই ষ্টেজত উঠি গান গাওঁ তেনেকুৱা মই ৰেষ্ট খুব কম লওঁ ষ্টেজত হ'লে সেই গানটো সেইকাৰণে তেওঁলোকে ক'লে যে তুমি বহি হ'লেও গোৱা কিন্তু গানটো গাব লাগিব মই তেনেকৈ গাইছিলোঁ এতিয়া তোমাৰ নহয় এতিয়া সময় যে মোৰ নহয় পাহৰিব খুজিও পাহৰা নহয় মোৰ বাবে তুমি আজুৰি নিচিঙিবা তোমাৰ পদূলিৰ ৰজনীগন্ধা
মোৰ বাবে তুমি আজুৰি নিচিঙিবা তোমাৰ পদূলিৰ ৰজনীগন্ধা নিথৰ নিথৰ হ'ব দুচকু হিম শীতল দেশ চাবানে বাৰু তোমাৰ পদূলি সোণাৰু ফুলিলে নাপাবা মোক আৰু বিচাৰি ফুৰিলে গুচি যাম দূৰণিলে অকলে অকলে থাকিব পাৰিবা জানো নীৰৱে নীৰৱে মোৰ বাবে তুমি আজুৰি নিচিঙিবা তোমাৰ পদূলি ৰজনীগন্ধা আৰু বহুত বেছি ধন্যবাদ জনালো আজি ইমান মানে ব্যস্ততাৰ মাজত ইমান ধুনীয়া ধুনীয়া গান শুনালে কি বুলিনো ধন্যবাদ দিম ভাষা নোহোৱা হৈছে আৰু ইফালে তাতে মাংসও বনালে কিনো কম খুব ভাল লাগিলে আচলতে আজি আমি যিটো পাকঘৰৰ অনুষ্ঠানটো কৰিলো পাকঘৰত হয়তো বনাই তাকো কোনোদিন নবনোৱা ৰান্ধনীয়ে আমাক গানো শুনালে কি বুলিনো মই ধন্যবাদ যাচিম আৰু পাকঘৰৰ অভিজ্ঞতাটো অকমান জানিব বিচাৰিছো এতিয়া তোমাৰ নহয় যেনেকুৱা পাইছা তুমি সেইটোৱে ক'ব লাগিব একদম মই সঁচা কথা কৈছো মই একদম ঘৰৰ পৰা ওলোৱাৰ লগে লগে ভয়ো লগত লৈ আহিছিলো যথেষ্টখিনি কিন্তু আপুনি যথেষ্ট উৎসাহ আৰু যিটো ছাপোৰ্ট দিলে গতিকে খুব ভাল লাগিল মই এতিয়া আজি অকমান সাহসটো পালো এতিয়া ঘৰত গৈ মই সদায় বনাম এতিয়া বনাবা আৰু যেতিয়া মাংস আহে বা মাংস বনাবলগীয়া হয় তেতিয়া মই এবাৰ হ'লেও ক'ম যে এবাৰ মই বনাই চাওঁ কেনেকুৱা বেয়া হয় হয়তো খাব লাগিব কিন্তু এবাৰ বনাই চাওঁ আজিৰ পৰা সেই সাহসটো আহিল মানে কি পৰিমাণটো গম পালা আৰু পৰিমাণটো গম পালো লগতে বনোৱা যিটো এটা চবৰে নিজৰ এটা শৈলী থাকে বনোৱা গতিকে আজি এটা বেলেগ শৈলীও গম পালো কেনেকে বনাই মই হয়তো যিটো ভাবিছিলো বা যেনেকে বনাম বুলি মাহঁতে কৈছিল বা বনাইছিলো আগতে সেইটোতকে আজি এইটো অলপ ব্যতিক্ৰম পালো সেইটো আৰু এটা নতুন বস্তু শিকিলো গতিকে সেইটো বস্তু ভাল লাগিল আপোনাকো ধন্যবাদ তোমাকে বেছি ধন্যবাদ বাৰু আচলতে আমাৰ একেবাৰে শেষৰ পৰ্যায়লৈ আহিছো আৰু ইয়াতে কওঁ যে যিহেতু বহাগ আহিলেই প্ৰগ্ৰেমবোৰ ষ্টাৰ্ট হ'বই আৰু বেছি দিনটো নাইয়ে আৰু তাৰ মাজতে মানে আমাৰ জ্যোতিপলে ক'ব কিছু কথা আচলতে এফালে আছে জ্যোতিপলৰ দাদা আপোনাক নমস্কাৰ জনাইছো আৰু কিছু কথা ক'ব দাদাক ক'বলৈ অনুৰোধ জনাইছো আচলতে মই কৈ দিছো মানে কি আমাৰ অনুষ্ঠানবিলাকৰ বহুতে ভাবে যে বেলেগ আজিকালি বহুত মানুহ আহে মেনেজমেন্ট বা কিবা কিবি তো আমাৰ আচলতে মোৰ মেনেজাৰ বা তেনেকুৱা একো নাই মোৰ আচলতে গোটেইখিনি চোৱা চিতা মোৰ দাদাই কৰে গোটেইখিনি আৰু মোৰ নিজৰ সহোদৰ গতিকে সিয়ে গোটেইখিনি চোৱা চিতা কৰে আপোনালোকে আমাক ডিৰেক্টলি কণ্টেক্ট কৰিব পাৰিব মানে মাজৰ মানুহ সোমালে হয়তো আপোনালোকৰ বা প্ৰত্যেকখন কমিটিৰে অসুবিধা হয় কিছু কাৰণ তেওঁলোকে হয়তো সেই একজেক্ট এমাউণ্টটো কেতিয়াবা গম নাপায় চবে গতিকে আমাক কণ্টেক্ট কৰিলে বা দাদাক কণ্টেক্ট কৰিলে আমি একদম যিটো আমাৰ মূল্য যিটো আমাৰ সঁচা মূল্য সেইটো মতে আপোনালোকে আমাক বিচাৰি পাব বা সেইটো মতে আমি আপোনালোকৰ কাষলৈ যাব পাৰিম বা সেইটো কাৰণে আপোনালোকে আমাক কণ্টেক্ট কৰিব নাম্বাৰটো স্ক্ৰীনত দিয়াই আছে 8638696436 এই নাম্বাৰটো আপোনালোকৰ স্ক্ৰীনত আহিয়ে আছে সেইটো নম্বৰত আপোনালোকে আমাক ডিৰেক্টলি কণ্টেক্ট কৰিব পাৰিব যাতে আপোনালোকৰ আৰু আমাৰ মাজত একদম ধুনীয়া এটা এখন সেতু বা খাকো হৈ যায় যাতে কোনো প্ৰব্লেম নহয় আপোনালোকে আমাক একদম পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব এই নম্বৰটোত ইনষ্টাগ্ৰামতো মই নাম্বাৰটো তলত শ্বেয়াৰ কৰি দিম আপোনালোকে যদি জ্যোতিপলক মানে লাগে তেতিয়াহ'লে ডাইৰেক্ট আপোনালোকে তাতে কণ্টেক্ট কৰি ল'ব পাৰিব এয়া জ্যোতিপলে বনোৱা এয়া মাংস লৈ একেবাৰে মই ৰৈ আছো এতিয়া খাম খাই তুমি পিছত খাবা মই আগে খাই লওঁ ঠিক আছে বেচেৰা দুখ লাগি গৈছে মই খাই লওঁ দেই এনে কৈছা নি আগতে বনোৱা নি আগতে মানে ইমান এক্সপাৰ্ট নহয় আজি যেনেকে বনাইছো তেনেকে বনাই পোৱা নাই বহুত ধুনীয়া বনাইছে একদম সঁচাকে জ্যোতিপলে খুৰী আপোনাক ইয়াৰ পৰা কৈছো মানে আপোনাৰ পুতেকক বনাবলৈ দিব বহুত ধুনীয়া বনাইছে সঁচাই ভাল হৈছে আৰু আমি একেবাৰে শেষৰ পৰ্যায়লৈ আহিছো কৈছোৱে এতিয়া খাওঁ
আচলতে ৰৈ থাকিবলৈতো নোৱাৰি ন, ইমান ধুনীয়াকে জ্যোতিপলে মাংস বনাই যে। তেতিয়াহ'লে খাওঁ আৰু, গম পাইছে। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত।